মাতিব আপুনি ইয়াত এফআইআৰত স্পষ্টকৈ এবডাকশ্যন তেওঁক বহুত সময় ৰখি থাকিব লগা আছিল। বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল। আৰু এটা কথা আপুনি কৰিছে টোলগেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি আপুনি কৈছে সেইখন তেখেতসকলে ইছ্যু কৰা বুলি। তেখেতসকলে ইছ্যু কৰিছে, মোৰ তাততো নাই, মই দিয়া নাই লেটাৰ। কাৰণ মই লেটাৰ দিলে মই বাৰ বাৰ কৈছোঁ মোৰ তাত ছিগনেচাৰ থাকিলে হয়, চিল থাকিলে হয়। কিন্তু আপুনি ভাবেনে টোলগেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোলগেট? মইতো নাজানো, সিহঁতে কৰিব পাৰে। আপুনি ভাবেনে তেখেতসকলে সিহঁতে জনমানুষত হেয় প্ৰতিপন্ন কাৰণে এইবিলাক কৰিছে। সেইকাৰণে মই এফআইআৰটো দিছিলোঁ। মইতো বাৰ বাৰ কৈ আছিলোঁ, কাৰণ ৰঙিয়াৰ মানুহ গোটেই যায়, 2 লাখতকৈ অধিক ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে। মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই। আমি যিটো টোলত নপৰে, আমাৰ যিটো বাই বাৰ্থ আমি বাইতাচালি মানুহ, আমাৰ পৰা টোলগেট 5 কিলোমিটাৰ ৰেডিয়াছত, যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে, আৰু আমাৰ কোনো প্ৰয়োজনেই নাই। নাই, এইটো মই চব এইটো জানো, এজন বিভিন্ন সময়ত মই সেইটোৱে কওঁ যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে, বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে, তাত স্মকিং কৰিব নালাগে। দেখোন মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ, সেইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেছত। সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে, কাউন্সিলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰুট কোনটো, ফাষ্টেকৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো, এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব। আৰু সেইকাৰণে মই এফআইআৰটো দিছিলোঁ, অকণমান তেওঁলোকে জানক, অকণমান শিকক। আজি ইমান দিন পিছত এই গোটেই ঘটনাটো নাজানো কি কাৰণে কোনে দিছে এইটো। মইতো এফআইআৰ দিয়াৰ কেইবাদিনো হ'ল। মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন সুধিছিল। মই কৈছোঁ মই ৰিয়েকশ্যন কোনো নিদিওঁ, কাৰণ সেইবিলাক মানুহৰ লগত প্ৰৱেশ কৰিলে যদি ৰিয়েকশ্যন দিব লাগিব বহুত বেয়া কথা। মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ। ব্যৱস্থা লৈ আছে, ল একৰ্ডিংলি প্ৰচিড কৰিব। পুলিচ গৈছিলে মোৰ ওচৰত, তেওঁলোকে সুধিছে মোক, ছাৰ কি ঘটনাটো এনেকুৱা। মই ডিটেইলখিনি আমি দি দিছোঁ, আমাৰ ষ্টেটমেণ্টটো ল'ব লাগেতো। তাৰপৰা সিহঁতকো মাতিব। মোৰ পত্নীটো অপহৰণ হোৱা নাই না, পত্নী ঘৰত আছে, স্কুলতো হৈছে বাবুক নিবৰ কাৰণে। কাৰণ আমি নিজে থ'ব আহোঁ, ল'বও যাওঁ। মই ৰাতিপুৱা থাকিলে, গুৱাহাটীত থাকিলে মই থওঁ, আৰু তেওঁ দুপৰীয়াল হয়। এফআইআৰ দিয়া হয় মই সিমানে, মোটামুটি এমাহ। আৰু আজি যিটো 19 তাৰিখ না 20 তাৰিখ আছে, এমাহ হ'লে আৰু হ'ল। আৰু এইটোতো শুনক, এতিয়া অপহৰণ যিহেতু হোৱা নাই, তেওঁৰ হাজবেণ্ড ময়ে কৈছোঁ অপহৰণ হোৱা নাই বুলি, আৰু তাত কিবা চুবুট লাগে নেকি? আৰে ভাই, তেওঁলোকৰ মেছেজ নে মোৰ মেছেজ? শুনক, এতিয়া শুনক, আমি এজাহাৰ দিছোঁ, এজাহাৰ চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে। মইতো আৰক্ষী বিষয়া নহয় জানো? এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্লজ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা, গতিকে এই কাৰণে একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায়, গম পায় নাই? যেনে 309 কপালত অকণমান তেজ ওলালেও এটেম্প্ট টু মাৰ্ডাৰ কেছটো, বুজানে? আইনটো মানে এনেকুৱা থাকে, যিটো আমাৰ এতিয়া ভাৰতীয় ন্যায়িক সংহিতা হ'ল, আগতে ইণ্ডিয়ান পেনেল কোড আছিল, IPC আছিল, কিছুমান এটা ছেকশ্যনে লাগি যায়। কিন্তু কিছুমান বেলেবল, কিছুমান নন বেলেবল। আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন, সেইকাৰণে তেওঁলোকে বেল লৈছে। সামগ্ৰিকভাৱে এজন বিধায়ক, আপুনি প্ৰাক্তন মন্ত্ৰী, আপুনি সভাপতি আছিল, ইমান গুৰুত্ব আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে টোলগেট আপোনাৰ ঘৰৰ নিচেই সমীপ? সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নপৰোঁ কাৰণে দিলোঁ এফআইআৰটো, যে আমি এইবিলাকত নহয়, মোৰ মেছেজ নহয়, সাধাৰণ জনতাও এটা মেছেজ পাওক তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা হ'ব পাৰে। সুৰক্ষিত নহয় বুলি নকওঁ, টোলগেটতে এইটো আদাৰ দেন ক'তো সকলোতে সুৰক্ষিত। মোৰ মেছেজ সুৰক্ষিত, আমি সকলো সুৰক্ষিত, অসমৰ জনগণো সুৰক্ষিত। এইটো বেলেগ মেছেজ যাব নালাগে। আজি অসমৰ জনগণ সুৰক্ষিত, ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত, পিচটো মেইনটেইন হৈ আছে অসমত। কিন্তু এইটো এটা স্পেচিয়েল কেছ, এইকাৰণে স্পেচিয়েল কেছ। টোলগেটটো সকলোতে নাই না, য'ত টোলতহে গণ্ডগোল ঘটিছে, আদাৰ প্লেচত নহয়তো। এইটো জুৱেল, গাজুৱেল আৰু কিবা এটা গোস্বামী, সিহঁতে তেওঁলোকে কৰিছিল। মোৰ মিছেছে কৈছিল সেই 3জন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ, কাৰণ মই চিনি নাপাওঁ। এইকাৰণে চিনি নাপাওঁ কাৰণ সংবাদ মাধ্যমত যিদৰে নিউজ ওলাইছে, মই কাৰো নাম নলওঁ, যে একচুৱেলি এইটো অপহৰণ কেছ নহয়,
আজিৰ পৰা প্ৰায় এমাহ ডেৰমাহ আগৰ ঘটনা। একচুৱেল ডেটটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনগাঁৱত পঢ়ে আৰু আমি বৰগাঁৱত থাকোঁ। মই যিটো MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই। কেইদিনমান আছিলোঁ এৰিছিলোঁ কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল। যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি আহে তেওঁলোকে আৰু ময়ো আহোঁ। আমি শুক্ৰ শনি ৰবিবাৰ যিটো ঘৰত থাকোঁ, নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল আৰু আহোঁতে টোল গেটত তাত কিছুমান বদমাছ ল'ৰা থাকে। সিহঁতে কোনো নাজানে মানুহক কেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোল গেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে। যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মিছেছ হয়, আমাৰ বৌ হয়। তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা, আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক। এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল। আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা ওল্টাই নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে, ঠেং ভাঙি দিম বুলি ক'লে। তেওঁ মিছেছৰ নাম আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা FIR দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোল গেটত তেওঁলোকৰ হেৰিয়ে মানে মোৰ মিছেছক অপমান কৰিছে আৰু সেইকাৰণে মই এটা চাংচাই থানাত FIR দিছোঁ। বাছ ইমানেই আছিল। FIR এখনেই নহয়, এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে। আপুনি FIR এখন দিছিল, আপুনি এগৰাকী বিধায়ক, FIR দিলত আৰক্ষীয়ে একো ব্যৱস্থা নলয়? নিশ্চয় কৰিছে। আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে ঘটনাটো কি আছিল, নিশ্চয় তেওঁলোককো মাতিব। আপুনি ইয়াত FIRত স্পষ্টকৈ এবডাকশ্যন, তেওঁক মই বহুত সময় ৰখি থাকিব লগা আছিল। বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল। আৰু এটা কথা আপুনি কৰিছে, টোল গেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি আপুনি কৈছে সেইখন তেখেতসকলে ইছ্যু কৰা? তেখেতসকলে ইছ্যু কৰিছে, মোৰ তাততো নাই, মই দিয়া নাই লেটাৰ। কাৰণ মই লেটাৰ দিলে মই বাৰ বাৰ কৈছোঁ মোৰ তাত ছিগনেচাৰ থাকিলে হয়, চিল থাকিলে হয়। কিন্তু আপুনি ভাবেনে টোল গেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোল গেট? মইতো নাজানো, সিহঁতে কৰিব পাৰে। আপুনি ভাবেনে তেখেতসকলে সিহঁতে জনমানুষত হেয় প্ৰতিপন্নৰ কাৰণে এইবিলাক কৰিছে? সেইকাৰণে মই FIRটো দিছিলোঁ। মইতো বাৰ বাৰ কৈ আছিলোঁ, কাৰণ ৰঙিয়াৰ মানুহ গোটেই যায়, 2 লাখতকৈ অধিক ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে। মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই। আমি যিটো টোলত নপৰোঁ, আমাৰ যিটো বাই বাৰ্থ আমি বাইহাটাচালি মানুহ, আমাৰ পৰা টোল গেট 5 কিলোমিটাৰ ৰেডিয়াছত, যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই। এইটো মই চাওক এইটো জানো, এজন বিভিন্ন সময়ত মই সেইটোৱে কওঁ যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে, বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে, তাত স্মকিং কৰিব নালাগে। ইভন মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ, সেইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেছত। সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে, কাউন্সিলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰুট কোনটো, ফাষ্টেগৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো, এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব। আৰু সেইকাৰণে মই FIRটো দিছিলোঁ, অকণমান তেওঁলোকে জানক, অকণমান শিকক। আজি ইমান দিন পিছত এই গোটেই ঘটনাটো নাজানো কি কাৰণে কোনে দিছে এইটো। মইতো FIR দিয়াৰ কেইবাদিনো হ'ল। মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন সুধিছিল, কৈছোঁ মই ৰিয়েকশ্যন কোনো নিদিওঁ, কাৰণ সেইবিলাক মানুহৰ লগত ভৱেশ কলিতাই যদি ৰিয়েকশ্যন দিব লাগিব বহুত বেয়া কথা। মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ। ব্যৱস্থা লৈ আছে, ল একৰ্ডিংলি প্ৰচিড কৰিব। পুলিচ গৈছিলে মোৰ ওচৰত, তেওঁলোকে সুধিছে মোক ছাৰ কি ঘটনাটো এনেকুৱা। মই ডিটেইলখিনি আমি দি দিছোঁ, আমাৰ ষ্টেটমেণ্টটো ল'ব লাগেতো, তাৰপৰা সিহঁতকো মাতিব। মোৰ পতিটো অপহৰণ হোৱা নাই না, পতি ঘৰত আছে, স্কুলতো আছে বাবুক নিবৰ কাৰণে, কাৰণ আমি নিজে থ'ব আহোঁ, ল'বও যাওঁ। মই ৰাতিপুৱা থাকিলে, গুৱাহাটীত থাকিলে মই থওঁ আৰু তেওঁ দুপৰীয়া লয়। FIR দিয়া হয় মই সিমানে, মোটামুটি এমাহ। আৰু আজি যিটো 19 তাৰিখ না 20 তাৰিখ আছে, এমাহ হ'লে আৰু হ'ল। আৰু এইটোতো শুনক, এতিয়া অপহৰণ যিহেতু হোৱা নাই, তেওঁৰ হাজবেণ্ড ময়ে কৈছোঁ অপহৰণ হোৱা নাই বুলি, আৰু তাত কিবা চুবুট লাগে নেকি? আৰে ভাই, তেওঁলোকৰ মেছেজ নে মোৰ মেছেজ? শুনক, এতিয়া শুনক, আমি এজাহাৰ দিছোঁ,
এজাহাৰ চাই চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে। মইতো আৰক্ষী বিষয়া নহয় জানো। এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্লজ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা, গতিকে এই কাৰণে প্ৰচাৰ কৰিলে বিধায়কৰ একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায়, গম পায় নাই? যেনে 309 কপালত অকণমান তেজ ওলালেও এটেম্পট টু মাৰ্ডাৰ কেছটো বুজানে? আইনটো মানে এনেকুৱা থাকে, যিটো আমাৰ এতিয়া ভাৰতীয় ন্যায়িক সংহিতা হ'ল, আগতে ইণ্ডিয়ান পেনেল কোড আছিল, IPC আছিল, কিছুমান এটা ছেকশ্যনে লাগি যায়। কিন্তু কিছুমান বেলেবল, কিছুমান নন বেলেবল। আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন, সেইকাৰণে তেওঁলোকে বেল লৈছে। সামগ্ৰিকভাৱে এজন বিধায়ক, আপুনি প্ৰাক্তন মন্ত্ৰী, আপুনি সভাপতি আছিল, ইমান গুৰুত্ব আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে তোৰগেট আপোনাৰ ঘৰৰ নিচেই সমীপ? সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নপৰোঁ কাৰণে দিলোঁ এফেক্টটো, যে আমি এইবিলাকত নহয়, মোৰ মেছেজ নহয়, সাধাৰণ জনতাও এটা মেছেজ পাওক তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা হ'ব। যদি বিধায়কৰ পত্নী সুৰক্ষিত নহয়, সুৰক্ষিত নহয় বুলি নকওঁ, টোলগেটো দে এইটো আদাৰ দেন ক'তো সকলোতে সুৰক্ষিত। মোৰ মেছেজ সুৰক্ষিত, আমি সকলো সুৰক্ষিত, অসমৰ জনগণো সুৰক্ষিত। এইটো বেলেগ মেছেজ যাব নালাগে। আজি অসমৰ জনগণ সুৰক্ষিত, ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত, পিচটো মেইনটেইন হৈ আছে অসমত। কিন্তু এইটো এটা স্পেচিয়েল কেছ, এইকাৰণে স্পেচিয়েল কেছ। টোলগেটটো সকলোতে নাই না, য'ত টোলতহে গণ্ডগোল ঘটিছে, আদাৰ প্লেচত নহয়তো। এইটো জুৱেল, গাজুৱেল আৰু কিবা এটা গোস্বামী, সিহঁতে তেওঁলোকে কৰিছিল। মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ, কাৰণ মই চিনি নাপাওঁ। এইকাৰণে চিনি নাপাওঁ কাৰণ সংবাদ মাধ্যমত যিদৰে নিউজ ওলাইছে, মই কাৰো নাম নলওঁ, যে একচুৱেলি এইটো অপহৰণ কেছ নহয়। আজিৰ পৰা প্ৰায় ডেৰমাহ আগৰ ঘটনা। একচুৱেলি ডেটটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনগাঁৱত পঢ়ে, আৰু আমি বৰগাঁৱত থাকোঁ। মই যিটো MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই, কেইদিনমান আছিলোঁ এই কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল। যা নহওক, মোৰ নিজৰ ঘৰতে থাকোঁ। আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে গুচি আহে তেওঁলোকে, আৰু ময়ো আহোঁ। আমি শুক্ৰ, শনি, ৰবিবাৰ যিটো ঘৰত থাকোঁ, নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল। আৰু আহোঁতে টোলগেটত তাত কিছুমান বদমাছ ল'ৰা থাকে, সিহঁতে কোনো নাজানে মানুহক কেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোলগেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে। যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মেছেজ হয়, আমাৰ বৌ হয়। তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা, আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক। এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল। আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে, প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল। আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা ওল্টাই নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে, ঠেং ভাঙি দিম বুলি ক'লে। তেওঁ মিছেছৰ নামো আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা FIR দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোলগেটত তেওঁলোকৰ হেৰিয়ে মানে মোৰ মিছেছক অপমান কৰিছে, আৰু সেইকাৰণে মই এটা চাংচাই থানাত FIR দিছোঁ। বাছ ইমানেই আছিল। FIR এখনেই নহয়, এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে। আপুনি FIR দিছিল, আপুনি এগৰাকী বিধায়ক, আৰক্ষীয়ে একো ব্যৱস্থা নলয়? নিশ্চয় কৰিছে। আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে, ঘটনাটো কি আছিল, নিশ্চয় তেওঁলোককো মাতিব। আপুনি ইয়াত FIRত স্পষ্টকৈ এবডাকশ্যন, তেওঁক মই বহুত সময় ৰখি থাকিব লগা আছিল। বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল। আৰু এটা কথা আপুনি কৰিছে, টোলগেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি আপুনি কৈছে, সেইখন তেখেতসকলে ইছ্যু কৰা? তেখেতসকলে ইছ্যু কৰিছে, মোৰ তাততো নাই, মই দিয়া নাই লেটাৰ। কাৰণ মই লেটাৰ দিলে মই বাৰ কৈছোঁ, মোৰ তাত ছিগনেচাৰ থাকিলে হয়, চিল থাকিলে হয়। কিন্তু আপুনি ভাবেনে টোলগেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোলগেট? মইতো নাজানো, সিহঁতে কৰিব পাৰে। আপুনি ভাবেনে সিহঁতে জনমানুষত হেয় প্ৰতিপন্নৰ কাৰণে এইবিলাক কৰিছে? সেইকাৰণে মই FIRটো দিছিলোঁ। মইতো বাৰ কৈ আছিলোঁ, কাৰণ ৰঙিয়াৰ মানুহ গোটেই যায়, 2 লাখতকৈ অধিক ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে। মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই, বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই। আমি যিটো টোলত নপৰোঁ, আমাৰ যিটো বাই বাৰ্থ আমি বাইহাটা-চালি মানুহ, আমাৰ পৰা টোলগেট 5 কিলোমিটাৰ ৰেডিয়াছ, যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে, আৰু আমাৰ কোনো প্ৰয়োজনেই নাই। এইটো মই চাওক এইটো জানো, এজন বিভিন্ন সময়ত
মই সেইটোৱে ক'ম যে তেওঁলোকে কাউন্সেলিং কৰিব লাগে, বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে, তাত স্মকিং কৰিব নালাগে, ইভন মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ, এইবিলাকো নাপায় নহয় পাব্লিক প্লেচত। সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে, কাউন্সেলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰুট কোনটো, ফাষ্টেকৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো, এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব। আৰু সেইকাৰণে মই FIRটো দিছিলোঁ, অকণমান তেওঁলোকে জানক, অকণমান শিকক। আজি কিমান দিন পিছত এই গোটেই ঘটনাটো নাজানো কি কাৰণে কৰি দিছে এইটো, মইতো FIR দিয়াৰ কেইবাদিনো হ'ল। মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন সুধিছিল, মই কৈছোঁ মই ৰিয়েকশ্যন কোনো নিদিওঁ, কাৰণ সেইবিলাক মানুহৰ লগত প্ৰৱেশ কৰিলে যদি ৰিয়েকশ্যন দিব লাগিব বেয়া কথা। মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ। ব্যৱস্থা লৈ আছে, ল একৰ্ডিংলি প্ৰচিড কৰিব। পুলিচ গৈছিলে মোৰ ওচৰত, তেওঁলোকে সুধিছে মোক ছাৰ কি ঘটনাটো এনেকুৱা এনেকুৱা, মই ডিটেইলখিনি আমি দি দিছোঁ, আমাৰ ষ্টেটমেণ্টটো ল'ব লাগেতো, তাৰপৰা সিহঁতকো মাতিব। মোৰ পতিটো অপহৰণ হোৱা নাই না, পতি ঘৰত আছে, স্কুলতো হৈছে বাবুক নিবৰ কাৰণে, কাৰণ আমি নিজে থ'ব আহোঁ, ল'বও যাওঁ। মই ৰাতিপুৱা থাকিলে, গুৱাহাটীত থাকিলে মই থওঁ, আৰু তেওঁ দুপৰীয়া লয়। FIR দিয়া হয় মই সিমানে, মোটামুটি এমাহ। আৰু আজি যিটো 19 তাৰিখ না 20 তাৰিখ আছে, এমাহ হ'লে আৰু হ'ল। আৰু এইটোতো শুনক, এতিয়া শুনক, এতিয়া অপহৰণ যিহেতু হোৱা নাই, তেওঁৰ হাজবেণ্ড ময়ে কৈছোঁ অপহৰণ হোৱা নাই বুলি, আৰু তাৰ পৰা কিবা চুবুট লাগে নেকি? আৰে ভাই, তেওঁলোকৰ মেছেজ নে মোৰ মেছেজে? শুনক, এতিয়া শুনক, আমি এজাহাৰ দিছোঁ, এজাহাৰ চাই চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে, মইতো আৰক্ষী বিষয়া নহয় নহয় জানো? এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্লজ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা, গতিকে এই কাৰণে প্ৰচাৰ কৰিলে একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায়, গম পায় নাই? যেনে 309 কপালত অকণমান তেজ ওলালেও এটেম্প্ট টু মাৰ্ডাৰ কেছটো বুজানে? আইনটো মানে এনেকুৱা থাকে, যিটো আমাৰ এতিয়া ভাৰতীয় ন্যায়িক সংহিতা হ'ল, আগতে ইণ্ডিয়ান পেনেল কোড আছিল, IPC আছিল, কিছুমান এটা ছেকশ্যনে লাগি যায়, কিন্তু কিছুমান বেলেবল, কিছুমান নন বেলেবল। আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন, সেইকাৰণে তেওঁলোকে বেল লৈছে। সামগ্ৰিকভাৱে এজন বিধায়ক, আপুনি প্ৰাক্তন মন্ত্ৰী, আপুনি সভাপতি আছিল, ইমান গুৰুত্ব আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে টোলগেট আপোনাৰ ঘৰৰ নিচেই সমীপ, সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নপৰোঁ কাৰণে দিলোঁ FIRটো, যে আমি এইবিলাকত নহয়, মোৰ মেছেজ নহয়, সাধাৰণ জনতাও এটা মেছেজ পাওক তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা হ'ব পাৰে। সুৰক্ষিত নহয় বুলি নকওঁ, টোলগেটতে এইটো আদাৰ দেন ক'তো সকলোতে সুৰক্ষিত, মোৰ মেছেজ সুৰক্ষিত, আমি সকলো সুৰক্ষিত, অসমৰ জনগণো সুৰক্ষিত, এইটো বেলেগ মেছেজ যাব নালাগে। আজি অসমৰ জনগণ সুৰক্ষিত, ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত, পিচটো মেইনটেইন হৈ আছে অসমত। কিন্তু এইটো এটা স্পেচিয়েল কেছ, এইকাৰণে স্পেচিয়েল কেছ, টোলগেটটো সকলোতে নাই না, য'ত টোলতহে গণ্ডগোল ঘটিছে, আদাৰ প্লেচত নহয়তো এইটো। জুৱেল, গাজুৱেল আৰু কিবা এটা গোস্বামী, সিহঁতে তেওঁলোকে কৰিছিল। মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ, কাৰণ মই চিনি নাপাওঁ, এইকাৰণে চিনি নাপাওঁ কাৰণ সংবাদ মাধ্যমত যিদৰে নিউজ ওলাইছে, মই কাৰো নাম নলওঁ। যে একচুৱেলি এইটো অপহৰণ কেছ নহয়, আজিৰ পৰা প্ৰায় এমাহ 1.5 মাহ আগৰ ঘটনা। একচুৱেলি ডেটটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনগাঁৱত পঢ়ে, আৰু আমি বৰগাঁৱত থাকোঁ, মই যিটো MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই, কেইদিনমান আছিলোঁ এই স্কুল কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল, যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ। আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি আহে তেওঁলোকে, আৰু ময়ো আহোঁ, আমি শুক্ৰ, শনি, ৰবিবাৰ যিটো ঘৰত থাকোঁ, নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল। আৰু আহোঁতে টোলগেটত তাত কিছুমান বদমাছ ল'ৰা থাকে, সিহঁতে কোনো নাজানে মানুহক কেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোলগেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে, যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মেছেজ হয়, আমাৰ বৌ হয়, তেতিয়াহ'লে তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা, আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক, এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল। আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল, আৰু সেইকাৰণে
তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা উল্টা নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে ঠেং ভাঙি দিম বুলি ক'লে তেওঁ মিছেছৰ নাম আনিলে মোৰ মিছেছৰ নাম তেতিয়া মই এটা এফআইআৰ দিলোঁ যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোলগেটত তেওঁলোকৰ হেৰিয়ে মানে মোৰ মিছেছক অপমান কৰিছে আৰু সেইকাৰণে মই এটা চাংচাই থানাত এফআইআৰ দিছোঁ বাছ ইমানেই আছিল এফআইআৰ এখনেই নহয় এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে আপুনি এফআইআৰখন দিছিল আপুনি এগৰাকী বিধায়ক এফআইআৰটোত আৰক্ষীয়ে একো ব্যৱস্থা নল'লে নিশ্চয় কৰিছে আৰক্ষীয়ে আমাৰ পৰাও ষ্টেট দিছিল নিশ্চয় তেওঁলোককো মাতিব আপুনি ইয়াত এফআইআৰত স্পষ্টকৈ এবডাকশ্যন তেওঁক মই বহুত সময় ৰখি থাকিব লগা আছিল বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল আৰু এটা কথা আপুনি উল্লেখ কৰিছে টোলগেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি আপুনি কৈছে সেইখন তেখেতসকলে ইছ্যু কৰা তেখেতসকলে ইছ্যু কৰিছে মোৰ তাততো নাই মই দিয়া নাই লেটাৰ কাৰণ মই লেটাৰ দিলে মই বাৰ কৈছোঁ মোৰ তাত ছিগনেচাৰ থাকিলে হয় চিল থাকিলে হয় কিন্তু আপুনি ভাবেনে টোলগেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোলগেট মইতো নাজানো সিহঁতে কৰিব পাৰে আপুনি ভাবেনে তেখেতসকলে সিহঁতে জনমানুষত হেয় প্ৰতিপন্নৰ কাৰণে এইবিলাক কৰিছে সেইকাৰণে মই এফআইআৰটো দিছিলোঁ মইতো বাৰ কৈ আছিলোঁ কাৰণ ৰঙিয়াৰ মানুহ গোটেই যায় 2 লাখতকৈ অধিক ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই আমি যিটো টোলত নপৰে আমাৰ যিটো বাই বাৰ্থ আমি এটা চালি মানুহ আমাৰ পৰা টোলগেট 5 কিলোমিটাৰ ৰেডিয়াছ যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই নাই এইটো মই চাওক এইটো জানো এজন বিভিন্ন সময়ত মই সেইটোৱে কওঁ যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে তাত স্মকিং কৰিব নালাগে ইভন মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ এইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেচত সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে কাউন্সিলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰুট কোনটো ফাষ্টেকৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব আৰু সেইকাৰণে মই এফআইআৰটো দিছিলোঁ অকণমান তেওঁলোকে জানক অকণমান শিকক আজি ইমান দিন পিছত এই গোটেই ঘটনাটো নাজানো কি কাৰণে কোনে দিছে এইটো মইতো এফআইআৰ দিয়াৰ কেইবাদিনো হ'ল মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন সুধিছিল মই ৰিয়েকশ্যন কোনো নিদিওঁ কাৰণ সেইবিলাক মানুহৰ লগত ভৱেশ কলিতাই যদি ৰিয়েকশ্যন দিব লাগে বহুত বেয়া কথা মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ ব্যৱস্থা লৈ আছে ল একৰ্ডিংলি প্ৰচিড কৰিব নহয় কৈছিলে মোৰ ওচৰত তেওঁলোকে সুধিছে মোক ছাৰ কি ঘটনাটো এনেকুৱা মই ডিটেইলখিনি আমি দি দিছোঁ আমাৰ ষ্টেটমেণ্টটো ল'ব লাগেতো তাৰপৰা সিহঁতকো মাতিব মোৰ পত্নীটো অপহৰণ হোৱা নাই না পত্নী ঘৰত আছে স্কুলতো হৈছে বাবুক নিবৰ কাৰণে কাৰণ আমি নিজে থ'ব আহোঁ ল'বও যাওঁ মই ৰাতিপুৱা থাকিলে গুৱাহাটীত থাকিলে মই থওঁ আৰু তেওঁ দুপৰীয়া লয় এফআইআৰ দিয়া হয় মই সিমানে মোটামুটি এমাহ আৰু আজি যিটো 19 তাৰিখ মানে 20 তাৰিখ আছে এমাহ হ'লে আৰু হ'ল আৰু এইটোতো শুনক এতিয়া শুনক এতিয়া অপহৰণ যিহেতু হোৱা নাই তেওঁৰ হাজবেণ্ড ময়ে কৈছোঁ অপহৰণ হোৱা নাই বুলি আৰু তাত বৰ কিবা চুবুট লাগে নেকি আৰে ভাই তেওঁলোকৰ মেছেজ নে মোৰ মেছেজে শুনক আমি এজাহাৰ দিছোঁ এজাহাৰ চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে মইতো আৰক্ষী বিষয়া নহয় নহয় জানো এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্লজ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায় গম পায় নাই যেনে 309 কপালত অকণমান তেজ ওলালেও এটেম্পট মাৰ্ডাৰ কেছটো বুজানে আইনটো মানে এনেকুৱা থাকে যিটো আমাৰ এতিয়া ভাৰতীয় ন্যায়িক সংহিতা হ'ল আগতে ইণ্ডিয়ান পেনেল কোড আছিল IPC আছিল কিছুমান এটা ছেকশ্যনে লাগি যায় কিন্তু কিছুমান বেলেবল কিছুমান নন বেলেবল আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন সেইকাৰণে তেওঁলোকে বেল লৈছে সামগ্ৰিকভাৱে এজন বিধায়ক আপুনি প্ৰাক্তন মন্ত্ৰী আপুনি সভাপতি আছিল ইমান গুৰুত্ব আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে টোলগেট আপোনাৰ ঘৰৰ নিচেই কমিব সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নপৰোঁ কাৰণে দিলোঁ এফআইআৰটো যে আমি এইবিলাকত নহয় মোৰ মেছেজ নহয় সাধাৰণ জনতাও এটা মেছেজ পাওক তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা হ'ব যদি বিধায়কৰ পত্নী সুৰক্ষিত নহয় বুলি নকওঁ টোলগেটতে এইটো আদাৰ দেন ক'তো সকলোতে সুৰক্ষিত মোৰ মেছেজ সুৰক্ষিত আমি সকলো সুৰক্ষিত অসমৰ জনগণো সুৰক্ষিত এইটো বেলেগ মেছেজ যাব নালাগে
আজি অসমৰ জনগণ সুৰক্ষিত, ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত, পিচটো মেইনটেইন হৈ আছে অসমত। কিন্তু এইটো এটা স্পেচিয়েল কেছ, এইকাৰণে স্পেচিয়েল কেছ। টোল গেটটো সকলোতে নাই না, য'ত টোলতহে গণ্ডগোল ঘটিছে, আদাৰ প্লেচত নহয়তো এইটো। জুৱেল, গাজুৱেল আৰু কিবা এটা গোস্বামী, সিহঁতে তেওঁলোকে কৰিছিল। মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ, কাৰণ মই চিনি নাপাওঁ। এইকাৰণে চিনি নাপাওঁ কাৰণ সংবাদ মাধ্যমত যিদৰে নিউজ ওলাইছে, মই কাৰো নাম নলওঁ। যে একচুৱেলি এইটো অপহৰণ কেছ নহয়, আজিৰ পৰা প্ৰায় ডেৰমাহ আগৰ ঘটনা। একচুৱেলি ডেটটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনগাঁৱত পঢ়ে আৰু আমি বৰগাঁৱত থাকোঁ। মই যিটো MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই, কেইদিনমান আছিলোঁ এৰিছিলোঁ কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল। যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ। আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত চিয়াই তেওঁলোকে, আৰু ময়ো আমি শুক্ৰ, শনি, ৰবিবাৰ যিটো ঘৰত থাকোঁ, নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল। আৰু আহোঁতে টোল গেটত তাত কিছুমান বদমাছ ল'ৰা থাকে, সিহঁতে কোনো নাজানে মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোল গেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে। যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মিছেছ হয়, আমাৰ বৌ হয়। তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা, আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক। এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল। আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে, প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল। আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা ওল্টাই নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে, ঠেং ভাঙি দিম বুলি ক'লে। তেওঁ মিছেছৰ নাম আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা FIR দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোল গেটত তেওঁলোকৰ হেৰিয়ে মানে মোৰ মিছেছক অপমান কৰিছে, আৰু সেইকাৰণে মই এটা চাংচাই থানাত FIR দিছোঁ। বাছ ইমানেই আছিল। FIR এখনেই নহয়, এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে। নিশ্চয় কৰিছে। আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে, ঘটনাটো কি আছিল, নিশ্চয় তেওঁলোককো মাতিব। বহুত সময় ৰখি থাকিব লগা আছিল, বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল। আৰু এটা কথা আপুনি কৰিছে, টোল গেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি আপুনি কৈছে, সেইখন তেখেতসকলে ইছ্যু কৰা। তেখেতসকলে ইছ্যু কৰিছে, মোৰ তাততো নাই, মই দিয়া নাই লেটাৰ। কাৰণ মই লেটাৰ দিলে মই বাৰ কৈছোঁ, মোৰ তাত ছিগনেচাৰ থাকিলে হয়, চিল থাকিলে হয়। কিন্তু আপুনি ভাবেনে টোল গেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোল গেট? মইতো নাজানো, সিহঁতে কৰিব পাৰে। আপুনি ভাবেনে তেখেতসকলে সিহঁতে জনমানুষত হেয় প্ৰতিপন্নৰ কাৰণে এইবিলাক কৰিছে, সেইকাৰণে মই FIRটো দিছিলোঁ। মইতো বাৰ কৈ আছিলোঁ, কাৰণ ৰঙিয়াৰ মানুহ গোটেই যায়, 2 লাখতকৈ অধিক ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে। মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই, বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই। আমি যিটো টোলত নপৰে, আমাৰ যিটো বাই বাৰ্থ আমি বাইহাটা মানুহ, আমাৰ পৰা টোল গেট 5 কিলোমিটাৰ ৰেডিয়াছ, যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে, আৰু আমাৰ কোনো প্ৰয়োজনেই নাই। নাই, এইটো মই চাওক এইটো জানো, এজন বিভিন্ন সময়ত মই সেইটোৱে কওঁ যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে, বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে, তাত স্মকিং কৰিব নালাগে। ইভন মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ, এইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেচত। সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে, কাউন্সিলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰুট কোনটো, ফাষ্টেগৰ কোনটো, বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো, এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব। আৰু সেইকাৰণে মই FIRটো দিছিলোঁ, অকণমান তেওঁলোকে জানক, অকণমান শিকক। নাজানো কি কাৰণে কোনে দিছে এইটো, মইতো FIR দিয়াৰ কেইবাদিনো হ'ল। মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন সুধিছিল, মই ৰিয়েকশ্যন কোনো নিদিওঁ, কাৰণ সেইবিলাক মানুহৰ লগত ভৱেশ কলিতাই যদি ৰিয়েকশ্যন দিব লাগে বহুত বেয়া কথা। মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ। ব্যৱস্থা লৈ আছে, ল একৰ্ডিংলি প্ৰচিড কৰিব। পুলিচ গৈছিলে মোৰ ওচৰত, তেওঁলোকে সুধিছে মোক, ছাৰ কি ঘটনাটো এনেকুৱা। মই ডিটেইলখিনি আমি দি দিছোঁ, আমাৰ ষ্টেটমেণ্টটো ল'ব লাগেতো, তাৰপৰা সিহঁতকো মাতিব। মোৰ পত্নীটো অপহৰণ হোৱা নাই না, পত্নী ঘৰত আছে।
স্কুলতো হৈছে বাবুক নিবৰ কাৰণে, কাৰণ আমি নিজে থ'ব ল'ব যাওঁ। মই ৰাতিপুৱা থাকিলে গুৱাহাটীত থাকিলে মই থওঁ আৰু তেওঁ দুপৰীয়া লয়। আপুনি এফআইআৰ দিয়াটো হয়? এফআইআৰ দিয়া হয় মই। কিমান তাৰিখে দিছিল? ইয়াত 27 তাৰিখ বুলি সিমানে এমাহ হোৱা নাই এতিয়ালৈকে? মোটামুটি এমাহ আৰু আজি যিটো 19 তাৰিখ না 20 তাৰিখ আছে, এমাহ হ'লে আৰু হ'ল আৰু এইটোতো শুনক এতিয়া এতিয়া অপহৰণ যিহেতু হোৱা নাই, তেওঁৰ হাজবেণ্ড ময়ে কৈছোঁ অপহৰণ হোৱা নাই বুলি, আৰু তাত কিবা চুবুট লাগে নেকি? আৰে ভাই তেওঁলোকৰ মেছেজ নে মোৰ মেছেজ? আৰক্ষীয়ে যিটো ছেকশ্যন লগাইছে শুনক এতিয়া শুনক, আমি এজাহাৰ দিছোঁ, এজাহাৰ চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে। মইতো আৰক্ষী বিষয়া নহয় জানো? এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্লজ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা, গতিকে এই কাৰণে কথা ক'লোঁ একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায়, গম পায় নাই? যেনে 309 কপালত অকণমান তেজ ওলালেও এটেম্প্ট টু মাৰ্ডাৰ কেছটো বুজানে? আইনটো মানে এনেকুৱা থাকে, যিটো আমাৰ এতিয়া ভাৰতীয় ন্যায়িক সংহিতা হ'ল, আগতে ইণ্ডিয়ান পেনেল কোড আছিল, IPC আছিল, কিছুমান এটা ছেকশ্যনে লাগি যায়, কিন্তু কিছুমান বেলেবল, কিছুমান নন বেলেবল। আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন, সেইকাৰণে তেওঁলোকে বেল লৈছে। সামগ্ৰিকভাৱে এজন বিধায়ক, আপুনি প্ৰাক্তন মন্ত্ৰী, আপুনি সভাপতি আছিল, ইমান গুৰুত্ব আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে? তোৰগেট আপোনাৰ ঘৰৰ নিচেই সমীপ, সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নপৰোঁ কাৰণে দিলোঁ এফআইআৰটো, যে আমি এইবিলাকত নহয়, মোৰ মেছেজ নহয়, সাধাৰণ জনতাও এটা মেছেজ পাওক তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা হ'ব পাৰে। যদি বিধায়কৰ পত্নী সুৰক্ষিত নহয়, সুৰক্ষিত নহয় বুলি নকওঁ, টোলগেটো দে এইটো আদাৰ দেন ক'তো সকলোতে সুৰক্ষিত, মোৰ মেছেজ সুৰক্ষিত, আমি সকলো সুৰক্ষিত, অসমৰ জনগণো সুৰক্ষিত, এইটো বেলেগ মেছেজ যাব নালাগে। আজি অসমৰ জনগণ সুৰক্ষিত, ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত, পিচটো মেইনটেইন হৈ আছে অসমত। কিন্তু এইটো এটা স্পেচিয়েল কেছ, এইকাৰণে স্পেচিয়েল কেছ, টোলগেটটো সকলোতে নাই না, য'ত টোলতহে গণ্ডগোল ঘটিছে, আদাৰ প্লেচত নহয়তো এইটো। জুৱেল, গাজুৱেল আৰু কিবা এটা গোস্বামী, সিহঁতে তেওঁলোকে কৰিছিল। মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ, কাৰণ মই চিনি নাপাওঁ, এইকাৰণে চিনি নাপাওঁ কাৰণ সংবাদ মাধ্যমত যিদৰে নিউজ ওলাইছে, মই কাৰো নাম নলওঁ, যে একচুৱেলি এইটো অপহৰণ কেছ নহয়, আজিৰ পৰা প্ৰায় ডেৰমাহ আগৰ ঘটনা। একচুৱেলি ডেটটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনগাঁৱত পঢ়ে, আৰু আমি বৰগাঁৱত থাকোঁ, মই যিটো MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই, কেইদিনমান আছিলোঁ, এৰিছিলোঁ কোৱাৰ্টাৰ বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল, যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ। আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি আহে তেওঁলোকে, আৰু ময়ো আহোঁ, আমি শুক্ৰ, শনি, ৰবিবাৰ যিটো ঘৰত থাকোঁ, নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল। আৰু আহোঁতে টোলগেটত তাত কিছুমান বদমাছ ল'ৰা থাকে, সিহঁতে কোনো নাজানে মানুহক কেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোলগেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে, যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মিছেজ হয়, আমাৰ বৌ হয়, তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা, আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক, এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল। আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে, প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল। আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা ওল্টাই নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে, ঠেং ভাঙি দিম বুলি ক'লে, তেওঁ মিছেছৰ নাম আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা এফআইআৰ দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে যে এইকেইজন ব্যক্তিয়ে টোলগেটত তেওঁলোকৰ হেৰিয়ে মানে মোৰ মিছেছক অপমান কৰিছে, আৰু সেইকাৰণে মই এটা চাংচাই থানাত এফআইআৰ দিছোঁ, বাছ ইমানেই আছিল। এফআইআৰ এখনেই নহয়, এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে। আপুনি এফআইআৰখন দিছিল, আপুনি এগৰাকী বিধায়ক, আৰক্ষীয়ে একো ব্যৱস্থা নল'লে? নিশ্চয় কৰিছে, আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে, ঘটনাটো কি আছিল, নিশ্চয় তেওঁলোককো মাতিব। আপুনি ইয়াত এফআইআৰত স্পষ্টকৈ এবডাকশ্যন, তেওঁক মই বহুত সময় ৰখি থাকিব লগা আছিল, বহুত সময় তেওঁ ঘৰত যাব পৰা নাছিল। আৰু এটা কথা আপুনি কৰিছে, টোলগেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি আপুনি কৈছে সেইখন তেখেতসকলে ইছ্যু কৰা, তেখেতসকলে ইছ্যু কৰিছে, মোৰ তাততো নাই, মই দিয়া নাই লেটাৰ, কাৰণ মই লেটাৰ দিলে মই বাৰ কৈছোঁ, মোৰ তাত ছিগনেচাৰ থাকিলে হয়, চিল থাকিলে হয়। কিন্তু আপুনি ভাবেনে টোলগেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোলগেট? মইতো নাজানো, সিহঁতে কৰিব পাৰে।
আপুনি ভাবেনে তেখেতসকলে সিহঁতে আপোনাৰ জনমানুষত হেয় প্ৰতিপন্নৰ কাৰণে এইবিলাক কৰিছে সেইকাৰণে মই এফআইআৰটো দিছিলোঁ মইতো বাৰ বাৰ কৈ আছিলোঁ কাৰণ ৰঙিয়াৰ মানুহ গোটেই যায় 2 লাখতকৈ অধিক ৰঙিয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই আমি যিটো টোলত নপৰে আমাৰ যিটো বাই বাৰ্থ আমি বাইতাচালি মানুহ আমাৰ পৰা টোল গেট 5 কিলোমিটাৰ ৰেডিয়াছ যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰেন্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই